তেওঁলোকৰ প্লেনটো আছিলে যে কংগ্ৰেছ জিকিব ৪৫ৰ পৰা ৫০ কিবা নিউজ লাইভৰ এক্সিট পোলত বোলে 50-50 কৰি দিছিলে গতিকে এইটো মোৰেই পোল বুলি ভাবি তেওঁলোকে ধৰি ল'লে যে এইটো মইতো জাপানত আছোঁ মই দেখাও নাই এইবিলাক নিউজ লাইভৰ কিবা 50-50 তেওঁলোকে ভাবিলে এইটো জৰুৰ CM নিজে দিয়া সেই বুলি ভাবি তেওঁলোকে ধৰিলে যে ৪৫ৰ পৰা ৫০ হ'ব লগে লগে DK শিৱকুমাৰক মাতি আনিলে আজি কালি কৰ্ণাটকত ৰেজৰ্ট এটা বুক কৰিলে ৰাতি কালি গধূলি চাৰ্টাৰ্ড ফ্লাইটত MLA খিনিক লৈ যোৱা কথা আছিলে MLA খিনিক তাত ৰাখি তেওঁলোকে হাগ্ৰামা মহিলাৰীক পৰামৰ্শ দিব যে তোমাৰ পৰিবাৰক আমি ডেপুটি CM দিম আৰু অতুল বৰাকো ক'ব ডেপুটি CM দিম তেতিয়া ৪৫ আৰু ২০ লগ লাগি মেজৰিটি হৈ গ'ল সেইখন চৰকাৰ তেওঁলোকে বনোৱাৰ প্লেনিং কৰি আছিলে আৰু একো নহ'লে হাগ্ৰামাক মুখ্যমন্ত্ৰী অফাৰ দি দিম সেইটোও তেওঁলোকে ভাবি থৈছিল এইটো আছিল তেওঁলোকৰ প্লেনিং আৰু ভিতৰত থকা মানুহ যিকোনো এজনক আপোনালোকে সুধি ল'ব আপোনালোকক কৈ দিব যোৱাকালি তেওঁলোকে চাৰ্টাৰ্ড ফ্লাইটত গোটেই কোনোবাই ক'লে যে AGP BPFকতো আমি আনিম কিন্তু আমাৰ কংগ্ৰেছৰ পৰাইতো 10 জন লৈ যাব চিফ মিনিষ্টাৰে সেইকাৰণে এইটো সিদ্ধান্ত হ'ল যে গোটেইবিলাকক আমি চাৰ্টাৰ্ডত কৰ্ণাটকত লৈ যাম আৰু সেই ভাবিয়ে তেওঁলোকে লাইট আনিছিলে যে আমাৰ ৪৫ৰ পৰা কিবা নিউজ লাইভে 50-50 দিছে জিকা ইমান দিছে ইমান মিলি আমাৰ ৪৫ৰ পৰা ৫০ হ'ব আৰু বাকীখিনি হাগ্ৰামা আৰু AGPৰ পৰা আহিব সেইকাৰণে লাইট আগতে উৎপাত কৰা নাছিল এই নিউজ লাইভৰ এক্সিট পোলৰ পিছতহে তেওঁলোকে জিকিম বুলি ভাবি উৎপাত আৰম্ভ কৰিছিলে এনেকুৱা ৰাজনীতি হয় নেকি আপোনালোকে কওকচোন এইবিলাক ইমান তেওঁলোকে এইবিলাক কথা ভাবি থাকে কালি এগৰাকী জেনজি মৰিয়নিত উঠিছিল মই তেওঁৰ এটা ৰিল চাই আছিলোঁ কালি কৈছে মোক এক্সিট পোলত 50-50 দিছে তাৰমানে শত্ৰুপক্ষৰে যেতিয়া 50-50 দিছে তাৰমানে মই জিকাটো নিশ্চিত এতিয়া আপুনি কি ক'ব কওকচোন এইটোতো কোনো জেনজি ৰিফ্লেকশ্যন নহয় আকৌ সেই ভদ্ৰ মহিলাগৰাকী বোলে কলেজৰ প্ৰফেচাৰ আছিলে যদি কলেজৰ প্ৰফেচাৰৰ মেৰিট বা তেওঁৰ আণ্ডাৰষ্টেণ্ডিং ইমানটো হয় তো কেনেকৈ হ'ব কওকচোন কোনোবাই টিভিৰ এক্সিট পোল বিশ্বাস কৰে নেকি গতিকে কৰি থাকিলে যোৱা 6 মাহ